অসমৰ ৰাজনৈতিক বতাহ এতিয়া গৰম, কিয়নো আগন্তুক নিৰ্বাচনৰ প্ৰাক্ষণত ৬ জনগোষ্ঠীৰ অনুসূচিত জনজাতি এছটিৰ মৰ্যাদাৰ দাবী এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। এই ৬ জনগোষ্ঠীয়ে আন্দোলন তীব্ৰ কৰি তুলিছে, কিন্তু ইয়াৰ বিপৰীতে থিয় দিছে ৰাজ্যখনৰ বৰ্তমান অনুসূচিত জনজাতি লোকসকল। কিয় এই সংঘাত? ইয়াৰ ঐতিহাসিক পটভূমি কি আৰু ৰাজনৈতিক পথাৰত ইয়াৰ প্ৰভাৱ কেনেকুৱা হ'ব? আজি আমি সবিস্তাৰে আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোত। ৬ জনগোষ্ঠী কোন আৰু তেওঁলোকৰ দাবী কি? প্ৰথমে জানোৱা হওক এই ৬ জনগোষ্ঠী কোন কোন। এই ৬ জনগোষ্ঠী হ'ল কোচ ৰাজবংশী, টাই আহোম, মৰাণ, মটক, চুতীয়া আৰু চাহ জনগোষ্ঠী বা আদিবাসীসকল। বৰ্তমান তেওঁলোকক অন্য পিছপৰা শ্ৰেণী OBCৰ মৰ্যাদা দিয়া হৈছে। এই ৬ জনগোষ্ঠীৰ তেওঁলোকৰ সুকীয়া সামাজিক ৰীতি নীতি, পৰম্পৰা আৰু ঐতিহাসিক প্ৰান্তীয়তাৰ বাবে তেওঁলোকে জনজাতিৰ মৰ্যাদা পোৱাৰ যোগ্য। ৯০ৰ দশকৰ পৰাই এই ৬ জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ আন্দোলন তীব্ৰ কৰি আহিছে, যাৰ বাবে সময়ে সময়ে ৰাজনৈতিক দলসমূহে তেওঁলোকক প্ৰতিশ্ৰুতি দিবলৈ বাধ্য হৈছে। নিৰ্বাচনৰ ওচৰ চপাৰ লগে লগে এই ৬ জনগোষ্ঠীয়ে নিজৰ নিজৰ আন্দোলন পুনৰ তীব্ৰ কৰি তুলিছে। শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ তিনিচুকীয়া, ডিব্ৰুগড় আৰু উজনি অসমৰ বিভিন্ন অঞ্চলত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী, য'ত ৰাজপথ অৱৰোধ আৰু জোৰ সমদল পৰ্যন্ত অনুষ্ঠিত হৈছে। তৰুণ গগৈ মুখ্যমন্ত্ৰী থকা সময়ত কংগ্ৰেছ দলে সকলো ফৰ্মেলিটি পূৰা কৰি এই ৬ জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা দিবলৈ সেই সময়ৰ মোদী চৰকাৰক প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। যোৱা 31/7/2025 তাৰিখে কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈৰ এক লিখিত প্ৰশ্নৰ উত্তৰ দি মিনিষ্টাৰ অফ ষ্টেট অফ ট্ৰাইবেল এফেয়াৰ্ছ শ্ৰী দুৰ্গা দাস ইউকিয়ে স্বীকাৰ কৰে যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱটো ভাৰত চৰকাৰে পাইছে, যিটো প্ৰস্তাৱ কংগ্ৰেছ চৰকাৰে পঠাইছিল। তেওঁ লগতে জনায় যে অসমৰ বৰ্তমান বিজেপি চৰকাৰে এখন গ্ৰুপ অফ মিনিষ্টাৰ গঠন কৰি বৰ্তমানৰ ST লোকসকলৰ কোনো অধিকাৰ আৰু সুবিধা খৰ্ব নোহোৱাকৈ সকলো পক্ষৰ লগত আলোচনা কৰি থকা বুলি উত্তৰ দিয়াৰ লগতে এই গ্ৰুপ অফ মিনিষ্টাৰখনে নতুনকৈ গঠন কৰা হৈছে বুলি সাংসদ ৰকিবুল হুছেইনক উত্তৰ দিয়ে। এই প্ৰশ্নোত্তৰৰ পৰা আমি গম পালোঁ যে এই কাম বৰ্তমান ভাৰত চৰকাৰৰ হাতত আছে আৰু অসম চৰকাৰৰ গ্ৰুপ অফ মিনিষ্টাৰৰ ৰিপৰ্ট পালেহে প্ৰয়োজনীয় পদক্ষেপ লোৱা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিষয়টোৰ সমাধানৰ বাবে গ্ৰুপ অফ মিনিষ্টাৰ্ছ গঠন কৰাৰ কথা উল্লেখ কৰিছিল। তেওঁ এইটোও কৈছিল যে চৰকাৰে এক মাজৰ পথ, মিডিল গ্ৰাউণ্ড উলিওৱাৰ চেষ্টা কৰি আছে, যাতে বৰ্তমানৰ জনজাতিসকলৰ কোনো ক্ষতি নোহোৱাকৈ এই ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিব পাৰি। মুখ্যমন্ত্ৰীয়ে কয় যে অহা 25 নৱেম্বৰত গ্ৰুপ অফ মিনিষ্টাৰৰ ৰিপৰ্ট বিধানসভাত আলোচনা কৰা হ'ব আৰু আশা কৰিছে যে মাজৰ পথ অৰ্থাৎ সমাধানৰ পথ ওলাব। আৰু মুখ্যমন্ত্ৰীয়ে এই বুলিও কয় যে সমস্যাটোৰ 100% সমাধান নহ'লেও কিছু আগবাঢ়িব। বৰ্তমানৰ অনুসূচিত জনজাতি লোকসকলৰ বিৰোধিতা কিয়? এতিয়া আহিছোঁ বিষয়টোৰ আটাইতকৈ জটিল অংশটোলৈ। এই আন্দোলনৰ বিপৰীতে এই জনজাতিকৰণৰ আন্দোলনৰ বিপৰীতে থিয় দিছে বৰ্তমানৰ অনুসূচিত জনজাতি লোকসকল অৰ্থাৎ ST লোকসকলৰ শীৰ্ষ সংগঠন, যেনে সদৌ অসম অনুসূচিত জনজাতি সংঘ বা অল আছাম ট্ৰাইবেল সংঘ, বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ, BJSM, কোঅৰ্ডিনেশ্যন কমিটি অফ ট্ৰাইবেল অৰ্গেনাইজেশ্যন অফ আছাম আৰু অল বড়ো ষ্টুডেণ্ট আপছুৰ দৰে জনজাতিৰ ছাত্ৰ সংগঠনসমূহ। তেওঁলোকৰ মূল আপত্তি হ'ল বৰ্তমান অনুসূচিত জনজাতিৰ লোকসকলৰ মাজত আটাইতকৈ ডাঙৰ ভয়টো হ'ল চাকৰি, শিক্ষা আৰু ৰাজনৈতিক ক্ষেত্ৰত থকা সংৰক্ষণৰ সুবিধাৰ যদি বিভাজন হৈ যায় তেন্তে তেওঁলোকৰ ক্ষতি হ'ব। ৬ জনগোষ্ঠীয়ে অসমৰ জনসংখ্যাৰ এক বৃহৎ অংশ সামৰি লৈছে। 2011 চনৰ লোকপিয়ল অনুসৰি অসমত 3.1 কোটি লোক আছে। তাৰে অনুসূচিত জনজাতি লোকৰ সংখ্যা 40 লাখ বা 13% জনসংখ্যা। যদিহে ছয়টা সম্প্ৰদায়ক অনুসূচিত জনজাতিৰ মৰ্যাদা দিয়া হয় তেন্তে জনজাতীয় জনসংখ্যাৰ অংশ প্ৰায় 50% বৃদ্ধি পাব পাৰে। যদি এই ৬ জনগোষ্ঠীসমূহক STৰ মৰ্যাদা দিয়া হয় তেন্তে ST আসন, বিশেষকৈ শিক্ষা আৰু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত প্ৰতিযোগিতা বহু বেছি বৃদ্ধি পাব। বৰ্তমানৰ তুলনামূলকভাৱে কম জনসংখ্যাৰ ST জনগোষ্ঠী যেনে বড়ো, মিচিং, কাৰ্বি, ডিমাছা, ৰাভা, তিৱা আদিৰ লোকসকলে এই নতুন অধিক শক্তিশালী আৰু আগবঢ়া বুলি
ভবা জনগোষ্ঠীসমূহৰ সৈতে ফেৰ মাৰিব নোৱাৰাৰ ভয়ত ভুগিছে। তেওঁলোকে বিশেষকৈ টাই আহোম, কোচ ৰাজবংশী আদিৰ দৰে তুলনামূলকভাৱে উন্নত আৰু জনবহুল জনগোষ্ঠীসকলৰ লগত প্ৰতিদ্বন্দ্বিতাৰ বিষয়ে শংকা প্ৰকাশ কৰিছে। বৰ্তমানৰ জনজাতি সমাজে বিশেষকৈ ষষ্ঠ অনুসূচীৰ অধীনত থকা এলেকাত বা ট্ৰাইবেল বেল্ট আৰু ব্লকত থকা লোকসকলে ভূমি অধিকাৰ হেৰুৱাৰ ভয় কৰে। এইখিনিতে চমুকৈ কওঁ, এই ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহ কি? 1886 চনৰ অসম ভূমি আৰু ৰাজহ আইনৰ 10ম অধ্যায়ৰ অধীনত 1947 চনত সংশোধনেৰে এই বেল্ট আৰু ব্লকসমূহ প্ৰতিষ্ঠা কৰা হৈছিল। বেল্ট হ'ল কেইবাখনমান গাঁও লগ লগাই এটা বৃহৎ অঞ্চলক ধৰা হয়, আনহাতে ব্লকবিলাক হ'ল এখন দুখন গাঁও বা এটা সৰু অঞ্চল ব্লকত অন্তৰ্ভুক্ত কৰা হয়। বৰ্তমান এই বেল্ট আৰু ব্লকসমূহত ভূমিৰ মালিকীস্বত্ব কেৱল অনুসূচিত জনজাতিৰ লোকৰ হাতত সুৰক্ষিত, অৰ্থাৎ কোনো অজনজাতি মানুহৰ অনুপ্ৰৱেশ ৰোধ কৰা হৈছে। নতুনকৈ 6 জনগোষ্ঠীক এছটিৰ মৰ্যাদা দিলে এই বেল্ট বা ব্লকৰ মাটিক লৈ নতুনকৈ দাবী বা বিবাদৰ সৃষ্টি হোৱা আৰু বৰ্তমানৰ জনজাতিসকলৰ ভূমি সুৰক্ষাৰ আইনী ব্যৱস্থাত শিথিলতা অহাৰ শংকা আছে। আকৌ নতুন জনগোষ্ঠীৰ অন্তৰ্ভুক্তিৰ ফলত বহু অঞ্চলত জনগাঁথনি সলনি হ'ব আৰু ইয়াৰ ফলত বৰ্তমানৰ জনজাতিসকলৰ পৰম্পৰাগত ৰাজনৈতিক তথা সামাজিক প্ৰভাৱ কমি যাব বুলি তেওঁলোকে ভয় কৰে। এছটিৰ মৰ্যাদা পাবলৈ কিছুমান নিৰ্দিষ্ট চৰ্ত পূৰণ কৰিব লাগে, যেনে আদিম বৈশিষ্ট্য, প্ৰাইমেটিভ ট্ৰেইটছ, সুকীয়া সংস্কৃতি, ভৌগোলিক বিচ্ছিন্নতা, সমাজৰ বৃহদাংশ জনসংখ্যাৰ সৈতে সীমিত সম্পৰ্ক আৰু পিছপৰা অৱস্থা। বৰ্তমানৰ এছটি লোকসকলৰ 6 জনগোষ্ঠীৰ কিছুমান গোষ্ঠীৰ ক্ষেত্ৰত এই চৰ্তসমূহ প্ৰয়োগ লৈ প্ৰশ্ন তোলে এছটি লোকসকলে, অৰ্থাৎ যিসমূহ গুণ অনুসূচিত জনজাতি হ'বলৈ লাগে সেই গুণসমূহ এই 6 জনগোষ্ঠীৰ সকলোৰে সেই গুণসমূহ নাই বুলি কয়। কোচ ৰাজবংশী সকল আৰু টাই আহোমসকলৰ অতীতৰ শক্তিশালী ৰাজত্ব বা শাসকীয় পৰম্পৰা আছিল। বৰ্তমানৰ জনজাতি সমাজে যুক্তি দিয়ে যে ৰাজ্য শাসন কৰাৰ ইতিহাস থকা জনগোষ্ঠীসমূহক পিছপৰা জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাটো সংবিধানৰ নীতিৰ পৰিপন্থী হ'ব বুলি বৰ্তমানৰ এছটি লোকসকলে ভাবে। তাৰপিছত বৰ্তমানৰ এছটি লোকসকলে ভাবে যে চুতীয়া, আহোম আদি জনগোষ্ঠীৰ লোকসকলৰ সংস্কৃতি বহুখিনি অসমীয়া সংস্কৃতিৰ লগত মিলি গৈছে আৰু তেওঁলোকে নিজৰ সুকীয়া জনজাতীয় সংস্কৃতি সম্পূৰ্ণৰূপে ধৰি ৰাখিবলৈ সক্ষম হোৱা নাই। ইয়াৰ বিপৰীতে মৰাণ, মটক আদি জনগোষ্ঠীৰ দৰে কিছুমান গোটকে প্ৰকৃত অৰ্থত এছটি মৰ্যাদাৰ প্ৰয়োজন বুলি তেওঁলোকে মত পোষণ কৰে। 6 জনগোষ্ঠীক এছটিৰ মৰ্যাদা দিলে স্বাভাৱিকতে বৰ্তমানৰ জনজাতিসকলৰ ৰাজনৈতিক ক্ষমতাৰ প্ৰভাৱ কমি যাব আৰু তেওঁলোকৰ নিজস্ব সমস্যাসমূহ ৰাজনৈতিকভাৱে উপেক্ষিত হ'ব। অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত বিধানসভা আৰু সংসদীয় আসনসমূহত নতুনকৈ এছটিৰ মৰ্যাদা পোৱা বৃহৎ জনসংখ্যাৰ গোটসমূহে আধিপত্য বিস্তাৰ কৰাৰ শংকা আছে। বৰ্তমানৰ জনজাতিৰ লোকসকলে এইটোও আঙুলিয়াই দিয়ে যে যদি বৰ্তমানৰ অনুসূচিত জনজাতিৰ লোকসকলৰ আগতীয়া সন্মতি নোলোৱাকৈ অসমৰ 6 জনগোষ্ঠীক জনজাতি কৰা হয়, তেন্তে ৰাষ্ট্ৰসংঘৰ আৰ্টিকল 19 অফ UN ডিক্লেৰেশ্যন অফ ৰাইটছ অফ দ্য ইণ্ডিজিনাছ পিপুলছ ঘোষণা ভায়লেট কৰা হ'ব, যিখন ঘোষণাত ভাৰতেও আশ্বাস দিছিল। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই বিষয়টোৰ সমাধান নহ'লে ৰাজনৈতিক অস্থিৰতা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বিগত নিৰ্বাচনসমূহত 6 জনগোষ্ঠীৰ বৃহৎ ভোট বেংকৰ এক অংশ বিজেপিয়ে লাভ কৰিছিল। এতিয়া প্ৰতিশ্ৰুতি পূৰণ নোহোৱাৰ বাবে এই সমৰ্থন হ্ৰাস কৰাৰ আশংকা আছে। বিৰোধী দলসমূহে এই বিষয়টো ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ সাজু হৈছে। চৰকাৰে এনে এক ফৰ্মুলা বিচাৰি আছে য'ত বৰ্তমানৰ জনজাতিসকলৰ বাবে সংৰক্ষণক সুৰক্ষিত কৰি নতুনকৈ অন্তৰ্ভুক্ত হ'বলগীয়া জনগোষ্ঠীসমূহৰ বাবেও সুবিধা সৃষ্টি কৰিব পৰা যায়। এই সংবেদনশীল বিষয়টো অসমৰ সামাজিক আৰু ৰাজনৈতিক ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াত কেৱল সংৰক্ষণৰ প্ৰশ্ন জড়িত হৈ থকা নাই, ই জড়িত হৈ আছে বৃহৎ সংখ্যক লোকৰ পৰিচয়, অস্তিত্ব আৰু অধিকাৰৰ সৈতে। আগন্তুক দিনত চৰকাৰে কি সিদ্ধান্ত লয় সেয়া লক্ষণীয় হ'ব। আপোনালোকৰ মতামত কি? আপোনালোকে ভাবে নেকি যে চৰকাৰে মাজৰ পথ উলিয়াব পাৰিব? তলত কমেণ্ট বক্সত আপোনালোকৰ মতামত জনাওক। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।